প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নামনি অসমত ব্যাপক তৎপৰতা প্ৰতিটো ৰাজনৈতিক দলৰ। দক্ষিণ শালমৰাত AIDFৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মানকাছাৰৰ বিধায়ক আমিনুল ইছলাম, সোনাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু হাফিজ বছিৰ আহমেদ কাছিমি। ইউডিএফৰ পক্ষত মানুহৰ এটা পূৰ্ণ আস্থা আছে আৰু লগতে যোৱা এক বছৰ আগতে পাৰ্লিয়ামেণ্ট ইলেকশ্যনত মানুহে যি ৰায়দান কৰিছিল ইউডিএফৰ বিপক্ষত যিজন পাৰ্লিয়ামেণ্টৰ সদস্য নিৰ্বাচিত কৰিছে তেওঁৰ যোৱা এক বছৰৰ কাম কাজ, তেওঁৰ আচৰণ, তেওঁৰ বডি লেংগুৱেজ, তেওঁৰ চাল চলনে ৰাইজক আকৌ ইউডিএফৰ ফালে ঠেলি দিছে। ৰাইজৰ মাজত চৰ্চা আছে, আপোনালোকে সোধক এজনকে। মৌলানা বদৰুদ্দিন আজমল সাহেবে কি কথা কৈছিল, ফুলবাৰী ব্ৰিজৰ কথা কৈছিল, জাহাজঘাটৰ কথা কৈছিল, ৰাস্তাৰ কথা কৈছিল, হস্পিটেলৰ কথা কৈছিল, মেডিকেল কলেজৰ কথা কৈছিল, ইউনিভাৰ্চিটিৰ কথা কৈছিল। আৰু এতিয়া পাৰ্লিয়ামেণ্টত কি কথা হয়? কেৰাম বোৰ্ডৰ এটা বোৰ্ড বনাই দিব লাগে, কেৰাম খেলাৰ কাৰণে এটা কমিটি বনাই দিব লাগে, পাতি দিব লাগে। আৰু কি কথা হয় মই এইবিলাক নকওঁ। দুনিয়া ইংৰেজী গোটেই ভাৰতৰ ৰাইজে শুনিছে যে ধুবুৰীৰ পাৰ্লিয়ামেণ্টাৰিয়ানে পাৰ্লিয়ামেণ্টত থিয় হৈ ধুনীয়াকৈ ইংৰেজীত স্পীচ দিছে, এইবিলাক শুনিছে চব।